অসমীয়া সংস্কৃতিৰ অন্যতম বিয়ানামেৰে মুখৰিত হ'ল বৃহত্তৰ বৰক্ষেত্ৰীৰ জাগাৰা অঞ্চল। বিয়ানামেৰে সমাজৰ নীতি নিয়ম, সংস্কৃতি আৰু মূল্যবোধ প্ৰতিফলিত হোৱা ১২৭তম সভা মহোৎসৱত অংশগ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ বিশিষ্ট লোকে। মহেশ ডেকাই কয় যে প্ৰায় ৪০ বছৰ আগৰ পৰাই চাই আহিছে নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত সভাখনত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। কোনেও এই সভা এৰিব পৰা নাই। বিভিন্ন ব্যস্ততাৰ মাজতো এই সভালৈ আহিছে বিভিন্ন প্ৰান্তৰ লোক। মুঠতে বিয়ানাম পুতলা নাচৰ জৰিয়তে বিজ্ঞান সজাগতা সাংস্কৃতিক সন্ধিয়াৰে মুখৰিত হৈছে বৰক্ষেত্ৰীৰ জাগাৰা সভা মহোৎসৱ। ১২৭তম জাগাৰা সভা মহোৎসৱ আজি তৃতীয় দিন। এই তৃতীয় দিনৰ কাৰ্যসূচী সুকলমে পালন হৈ আছে। জাগাৰা সভা এক ঐতিহ্যমণ্ডিত সভা। ১২৭ বছৰ হ'ল। আমি এই সভা প্ৰায় ৪০ বছৰ আগৰ পৰা এই সভা চাই আহিছোঁ। আগত যি সভা আছিল জাগাৰা সভা বুলি ক'লে এই নলবাৰী জিলা তথা অসমত প্ৰায় এটা নাম আছে যে জাগাৰা সভা এখন ঐতিহ্যমণ্ডিত সভা। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ স্থলী হয় আৰু গোটেই জাতি জনগোষ্ঠীয়ে ইয়াত সভাত উপস্থিত থাকি এইখন সাফল্যমণ্ডিত কৰাত সহযোগ কৰে। যোৱা সময়ত সভা বুলি ক'লে আমি সৰু থাকোঁতে ইয়াত লাচিতৰ ঘোঁৰা, মোৰ এতিয়াও মনত পৰে, লাচিতৰ ঘোঁৰা বুলি কৈছিলে, আমি সেই ঘোঁৰাত উঠিছিলোঁ। আৰু যিয়ে এই অঞ্চলৰ ৰাইজে সৰুৰে পৰা এই সভা চাইছে আৰু কোনেও এই সভা এতিয়ালৈকে এৰিব পৰা নাই। বিভিন্ন ব্যস্ততাৰ মাজতো এই সভাৰ সময়ত সকলোৱে ইয়াত উপস্থিত হয় আৰু এই বুলিও ১২৭তম যি সভা মহোৎসৱৰ সমিতি আছে, এই সমিতিৰ উদ্যোগত আটকধুনীয়াকৈ এইবাৰ উদযাপন কৰাৰ প্ৰচেষ্টা চলাইছে আৰু এই প্ৰচেষ্টা যোৱা কেইদিন সফলভাৱে অতিবাহিত হৈছে আৰু অনাগত দিনকেইটাতো যি দুদিন আছে এই দুদিনো সুচাৰুৰূপে পালন হ'ব আৰু এই দুদিনত ইয়াতকৈও আৰু বেছি মানুহৰ সমাগম হ'ব, ৰাইজৰ সমাগম হ'ব।